ঘোষণা ইয়াৰ দ্বাৰা বাগানমাতা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে দখল কৰা লোকসকলক জনোৱা হৈছে অহাকালি 24 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। গতিকে আজি বিয়লি 3 বজাৰ ভিতৰত সকলো মানুহে গাঁও এৰি গুচি যাবলৈ নিৰ্দেশ দিয়া হ'ল, অন্যথা আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। বিশেষ ঘোষণা ইয়াৰ দ্বাৰা বাগানমাতা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে দখল কৰা লোকসকলক জনোৱা হৈছে অহাকালি 24 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। গতিকে আজি বিয়লি 3 বজাৰ ভিতৰত সকলো মানুহে গাঁও এৰি গুচি যাবলৈ নিৰ্দেশ দিয়া হ'ল, অন্যথা আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। গাঁও এৰি গুচি যাবলৈ নিৰ্দেশ দিয়া হ'ল, অন্যথা আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। বিশেষ ঘোষণা ইয়াৰ দ্বাৰা বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক জনোৱা হয় যে অহাকালি 24 ঘোষণা ইয়াৰ দ্বাৰা বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক জনোৱা হয় যে অহাকালি 24 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। গতিকে আজি বিয়লি 3 বজাৰ ভিতৰত সকলো মানুহে গাঁও এৰি গুচি যাবলৈ নিৰ্দেশ দিয়া হ'ল, অন্যথা আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। বিশেষ ঘোষণা ইয়াৰ দ্বাৰা বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক জনোৱা হয় যে অহাকালি 24 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। গতিকে আজি বিয়লি 3 বজাৰ ভিতৰত সকলো মানুহে গাঁও এৰি গুচি যাবলৈ নিৰ্দেশ দিয়া হ'ল, অন্যথা আইনগতভাৱে ব্যৱস্থা লোৱা হ'ব। বিশেষ ঘোষণা ইয়াৰ দ্বাৰা বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে বসবাস কৰা লোকসকলক জনোৱা হয় যে অহাকালি 24 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱাৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰা হ'ব। গতিকে আজি বিয়লি 3 বজাৰ ভিতৰত সকলো মানুহে গাঁও এৰি গুচি যাবলৈ নিৰ্দেশ দিয়া হ'ল।